মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 8ৰ অনুশীলনী 16ৰ বিৰ 4ৰ 7 নম্বৰ প্ৰশ্নটো ইয়াৰ আগৰ ভিডিঅ'ত 1ৰ পৰা 6 লৈকে আলোচনা কৰিছো গতিকে আজি আলোচনা কৰিম 4ৰ 7 নম্বৰটোৰ পৰা এই 7 নম্বৰটোত আছে প্ৰশ্নটোত কিছু উৎপাদক বিশ্লেষণ কৰা 7 নম্বৰটোত আছে 4x² - 5x - 6 তে 4x² - 5x - 6 আছে 4ৰ লগত 6টো পূৰণ কৰিবা 4 6 গুণ 24 24 টো ভাঙিবা এনেকে 6 4 গুণ 24 হ'ব ক 12 2 গুণ 24 আৰু কি হ'ব 8 3 গুণ 24 এইটো হ'ব 8 ৰ পৰা 3 গলে কিমান হ'ব 5 লিখিবা 4x² যেটো মাইনাস আছে ডাঙৰটোত মাইনাস দিবা -8x + 3x ইয়াত প্লাস দিব লাগিব তেতিয়া হলে মাইনাস এ প্লাস এ মাইনাস হ'ব -6 এই দুটাৰ পৰা কি কমন আহিব 4 এটা কমন আহিব লগত x আৰু এটা x আছে মাইনাস 4 দি 8ক 2 বাৰ প্লাস এই দুটাৰ পৰা কি কমন আহিব এটা 3 এটা কমন আহিব 3 কমন আহিলে x আছে মাইনাস 3 দি 6ক 2 বাৰ তেতিয়ালে এই দুটা একে আছে এটা লিখিবা x - 2 বাহিৰত আছে 4x + 3 এইটো হৈছে 4ৰ 7 নম্বৰটোৰ आंसर 8 নম্বৰ প্ৰশ্নটোত আছে 10b² - 23b + 6 10ৰ লগত 6 পূৰণ কৰিলে 60 আৰু কি হ'ব এটো এনেকে 3 20 গুণ 60 আৰু এটো হ'ব 20 আৰু 3 যোগ কৰিলে 23 হ'ব গতিকে 10b² ইয়াত মাইনাস আছে দুটাৰ আগত মাইনাস দিলে কি হ'ব প্লাস হ'ব 20b - 3b + 6 এই দুটাৰ পৰা কি কমন 10 এৰে হৰা যায় দুটা 10 এটা কমন আহিব আৰু b আছে b কমন আহিব 10 দিয়ে 1 একবাৰ আৰু এটা b আছে মাইনাস 10 দি 20ক 2 বাৰ মাইনাস এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিব লে b আছে মাইনাস এ প্লাস এ মাইনাস 3 দি 6ক 2 বাৰ এই দুটা একা সেটা লিখিবা b - 2 আৰু বাহিৰত আছে 10b - 3 এটো হৈছে 8 নম্বৰটোৰ आंसर 9 নম্বৰটোত আছে 5x² - 32xy + 12y² 5 লগত 12 পূৰণ কৰিবা কিমান হ'ব 60 60 মাজত কি হ'ব লাগে 32 হ'ব লাগে গতিকে এটাকে লিখা 60 টো এনেকে ভাঙিব পাৰিবা 2 দি 3 বাৰ 0 এটো হ'ব 2 3 গুণ 30 30 আৰু 2 কৰি যোগ কৰিলে কিমান 32 এটো মাইনাস আছে দুটা মাইনাস কৰিবা 5x² - কি হ'ব 30xy - 2xy তেতিয়া কি হ'ব মাইনাস আছে প্লাস 30 আৰু 2 32 ডাঙৰটো মাইনাস আছে মাইনাস প্লাস 12y² এই দুটাৰ পৰা কি কমন আহিব দুটা 5 এৰ হৰণ যায় দুটাৰ লগত x আছে x কমন আহিব কি থাকিব x মাইনাস 5 দি 30ক 6 বাৰ লগত কি আছে এটা y x টো কমন আহিছে মাইনাস এই দুটাৰ পৰা কি কমন আহিব 2 কমন আহিব আৰু ইয়াতো y আছে y এটা কমন আহিব এতিয়া 2y টো কমন আছে কি আছে তে x মাইনাস এ প্লাস এ মাইনাস 2 দি 12ক 6 বাৰ y আছে এটা ইয়াত দুটা গতি এটা y লাগিব এই দুটা একে হৈছে এটা লিখিবা x - 6y আৰু বাহিৰত আছে 5x - 2 এটো হৈছে 9 নম্বৰটোৰ आंसर 10 নম্বৰ প্ৰশ্নটো দিছে 2a² + 5ab - 12b² 2 লগত 12 পূৰণ কৰিলে কিমান হ'ব 24 এতিয়া 8 3 গুণ 24 8 ৰ পৰা 3 গলে 5 এটো হৈ যাব 2a² + 8ab - 3b 8 এর পৰা 3টা গলে 5টা -12b² এই দুটাৰ পৰা কি কমন আহিব 2 কমন আহিব আৰু এটা a কমন আহিব তেতিয়ালে আৰু এটাই আছে প্লাস 2 দি 8ক 4 বাৰ a2 কমন আছে কি আছে b মাইনাস এর পৰা কি কমন হ'ব 3 তো b আছে তো b এটা কমন আহিব a3b কমন হলে কি আছে এটা a মাইনাস n আছে প্লাস 3 দি 12ক 4 বাৰ লগত কি আছে b এই দুটা কি আছে এটা লিখিবা a + 4b বাহিৰত আছে 2a - 3b এটো হৈছে 10 নম্বৰটোৰ आंसर 10 নম্বৰটোত আছে 2p² + 7pq + 6q² পূৰণ কৰিবা 2 6 গুণ 12 মাজত কি হ'ব 7 গতি এটো হ'ব 4 3 গুণ 12 4 3 গুণ 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 কিবা 2p² +
4pq plus 3pq 4টা pq আর 3টা pq 8টা pq plus 6q square এই দুটা পৰা কি কমন 2 কমন হইব আর এটা p p থাকিব প্লাস 2 দি 4 2 বার p2 কমন হইছে কি আছে q প্লাস এই দুটা পৰা কি কমন হইব 3 এটা কমন হইব এত q টো কমন হইব 3q কমন হইলে কি আছে p প্লাস 3 দি 6 2 বার আর এটা তে এই দুটা কি আছে এটা লিখিবা p plus 2q বাহিৰত আছে 2p plus 3q এইটো হৈছে 11 নম্বৰটোৰ आंसर 12 নম্বৰ প্ৰশ্নত আছে 12x square minus 7xy minus 10y square 12 লগত 10 পূৰণ কৰিলে কিমান হ'ব 120 মাজত কিমান হ'ব লাগে 7 তে 12 10 গুণ 120 আৰু কি হ'ব এনেকে কলাবা যদি ডাঙৰ সংখ্যা হয় 2 দি 12 6 বাৰ 0 2 দি 6 3 বাৰ 0 আৰু 2 দি 15 বাৰ মাজত কিমান হ'ব লাগে 7 হ'ব লাগে গতে 2 2 গুণ 4 4 2 গুণ 8 8 15 পৰা 8 গলে 7 কেতে হ'ব 12x square minus 15xy প্লাস কৰিব লাগিব তেতিয়ালে মাইনাস হ'ব minus 8xy minus 10y square এই দুটা পৰা কি কোন 3 কমন আইব আৰু এটা x কমন আইব 3 দি 12 4 বাৰ লগত কি আছে আৰু এটা x minus 3 দি 15 5 বাৰ x টো কমন আইছে কি আছে ইয়াত y প্লাস এই দুটা পৰা কি কমন আইব 2 কমন আইব আৰু y কমন আইব 2 দি 8 4 বাৰ লগত কি আছে x minus তাৰ পিছত 2 দি 10 5 বাৰ লগত কি আছে এটা y এই দুটা কি আছে এটা লিখিবা 4x minus 5y বাহিৰত আছে 3x plus 2y এইটো হৈছে 12 নম্বৰটোৰ आंसर গতিকে 16 বি আটাইকেইটা কোশ্চেনৰ সমাধান কৰা হল তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ